মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। পোহৰৰে চাকি গছি জ্বলাই জ্বলাই তেওঁ গ'লগৈ। পোহৰৰে চাকি গছি আমি জ্বলামে এদিন জ্বলাম। পাখি মেলি অজান দেশলৈ উৰি গ'ল তেওঁ। পাখি মেলি দিয়ে মোৰ গানে আজি। আশাবোৰ আশা হৈ ৰ'ল। বাঁহীৰ আচল ধৰি বাটৰ শেষত বাট বিচাৰি তেওঁ গুচি গ'ল ধৰাৰ মায়া এৰি। এই মায়াৰ ধৰা দুদিন মাথো থাকিবা তুমি। ইউকেলিপ্টাছ গছৰ দৰে ওখ হোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল তেওঁৰ। ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো মই। সাগৰতলিত শুব বিচৰা মানুহজন লীন হ'ল সাগৰতলিতে। আকাশে গাতে ল'বৰে মন সাগৰতলিত শুবৰে মন। তেওঁ মানৱ নাছিল, মানৱ ৰূপত আছিল মহামানৱ। আকাশসমূহ এখন হৃদয়ৰ গৰাকী আছিল তেওঁ। প্ৰজন্মৰ পৰা প্ৰজন্মৰ বুকুৱেদি শিপাই থকা এখন সুৰৰ বুৱতী ফুটি আছিল তেওঁ। তেওঁ আছিল সাহস, তেওঁ আছিল শক্তি, অসমবাসীৰ বাবে ভগৱান আছিল তেওঁ। সুৰৰ মায়া সানি জগত জিনি চকুলোৰে মালা গাঁঠি তেওঁ গুচি গ'ল। পিতৃহীন হ'ল অসমীয়া। আৰু কোনেও নকয় ঘেণ্টা কাকো খাতিৰ নকৰোঁ। মোৰ কোনো ঘেণ্টা, মই কাকো খাতিৰ নকৰোঁ, পৃথিৱীৰ কথা। কোনেও নকয় আমি নতুন প্ৰজন্ম, ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। অসমীয়া সংস্কৃতিলৈ অলেখ সপোন আছিল তেওঁৰ। গীত চিনেমাক এটা মাইলৰ খুঁটি প্ৰদান কৰিছিল তেওঁ। বিহুৰ পৰা বিয়ালৈ, জিকিৰৰ পৰা জাৰিলৈ প্ৰতিটো ক্ষেত্ৰতে আধিপত্য আছিল তেওঁ। দুখতো তেখেতৰে গীত, সুখতো তেখেতৰে গীত। মুঠতে জুবিন গাৰ্গ আছিল এক অপৰিহাৰ্য অংগ। অসমীয়াক 100 বছৰ চহকী কৰি তেওঁ গুচি গ'ল ঘূৰি নহাৰ বাটেৰে। পিছে লাখ লাখ অনুৰাগীয়ে আজিও পাহৰিব পৰা নাই তেওঁক। বুকুৰ নিৰ্ভীক কোণত আজিও প্ৰতিধ্বনিত হয় মাথো এটাই ধ্বনি, জয় জুবিন দা। আজি 18 নৱেম্বৰ, ৰজাবিহীন সাম্ৰাজ্যত আজি ৰজাৰ প্ৰথমটো জন্মদিন। 53 বছৰীয়া হ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন গাৰ্গৰ জন্মদিন বুলিলেই যেন অসমত এক অঘোষিত উৎসৱ। বিৰদি বাট পোৱা নাযায় খাৰঘুলিত। জুবিন দা যদিও নাই, অনুৰাগীয়ে কিন্তু অনুভৱ হ'ব নিদিলে তেওঁৰ শূন্যতা। সোণাপুৰৰ জুবিন ক্ষেত্ৰত ভিৰ হাজাৰ হাজাৰ অনুৰাগীৰ। জুবিন দাৰ কালজয়ী গীত গাই কাটিলে কেক। জুবিন দাই কৈছিল, য'তেই নাহৰ পুলি থাকিব তাতেই মই থাকিম। আজি নাহৰৰ দেশত জুবিন। নাহৰ চিঞৰি থাকিলে নহ'ব, অকল নাহৰ ৰুব লাগিব। ঘৰত নাহৰ জোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব। য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে। ব্যতিক্ৰম নহয় কাহিলীপাৰাও। কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত হাজাৰ হাজাৰ অনুৰাগীয়ে কাটিলে কেক। কান্দোনত ভাঙি পৰিল জুবিন গাৰ্গৰ পত্নী, অসমৰ ৰাণী গৰিমা শইকীয়া গাৰ্গ। জুবিনদাৰ প্ৰিয় বকুলজোপাৰ তলতে স্থাপন কৰা হ'ল জুবিনদাৰ প্ৰতিমূৰ্তি। তেতিয়াও সকলোৰে মুখে মুখে মাথো এটাই গান, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়ান কোণত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।